Vigasyarat Dene Brahma Hridaya Radikavaye Muyanti Yatsura Tejo Varimridang Yatha Vrinimayo Yatruti Sagro Misa Dhanna Sena Sadanirastakahakang Satyam Param Dhimahi Dharma Purjita Kattava Vastu Paramo Nimatsya Saranang Satang Vedang Vastavamatra Vastu Sivanang Tapatrayo Mulanam Srimad Bhagavate Mahamuni Kite Kingma Pararisaraha Sajjur Hidiyavaridhati Yatrakritivi Susuvi Tatkhana Nigama Galvataro Galitang Bhalang Sukha Mukhatmitadrava Sangyutam Piyata Bhagavatang Rasamalayang Muhuruhu Rasika Bhuvi Bhamuka Seus Pothor Ranjit Das Babjonar আজি গৃহৰ এই গুৰু আসনৰ সন্মুখত উপবিষ্ট হোৱা হে কৃপালু বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভকত বৈষ্ণৱ আই তথা সমস্তজন আজি আপোনা সব আমাৰ কাৰণে ভগৱত স্বৰূপ ঈশ্বৰ স্বৰূপ আপোনা সব সমস্তজনৰ চৰণত আমি মস্তক ৰাখি সেৱা জনাই আপোনা সবৰ আজ্ঞা আৰু আপোনা সবৰ আশীৰ্বাদ লৈ আমি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ অষ্টম স্কন্ধৰ গজেন্দ্ৰৰ পূৰ্ব বিতান্তৰ পৰা আৰম্ভ কৰিব বিচাৰিছো হে শুকমুনি বদতি হো নিয় বাহুয়তজু মনদ বি
গজেন্দ্ৰপুৰ বৰজন্মে কিবা আছিলে ক হে কোন দুখে আহি হেন জনম পাইলে ক ঐ ইহাৰ উত্তৰ দেৱে শুনিও যতনে হে গজেন্দ্ৰ পূৰ্ব কথা হে কহু ৰংগমনে হে হৰি ভক্তি প্ৰধান দা বীৰ দেখনা হে তাতে ইন্দ্ৰদ্যুম্ন ৰাজা হৈলাই অনুপা এই সমস্ত দেৱত খ্যাত বিষ্ণুত ভক নিশ্চয় কৰিছা ৰাজা হে হৰি কমন এ দাবীৰ দেশত আছা এ যত সাধু ছয় এ সৱাৰো মাজত ৰাজা পুত্ৰ মহুৱ বিষ্ণুক পূজন্ত খাব ধান কৰিম ৰামকৃষ্ণবাদী নাম ঘৰন্ত কীৰ্তন মলয় পৰ্বতে দিব আশ্ৰম আশ্ৰয় হি তাতে থাকি মাধৱক নৃপতি পূজয় হে মহাজ্ঞানী ৰাজা ধৰি আছামৌনব্ৰ হে মাথে জতা ভাৰত পয় স্যাত সদাৰ হিমতে ঈশ্বৰক পুজি আশ্ৰয় এ শুনা ৰাজা যেন কথা প্ৰৱৰ্তিলাত সুখদেৱ পৰীক্ষিত নৃপতিৰ গুৰু আৰু ঈশ্বৰ ভাগৱতৰ প্ৰথম স্কন্ধত অন্তিমত যেতিয়া ভগৱান কৃষ্ণই কুন্তি মাতাৰ স্তুতি শ্ৰৱণ কৰি মহাবৈষ্ণৱ ভীষ্মক মুখ্য দান কৰি তেওঁ যেতিয়া দ্বাৰকালৈ গমন কৰিলে এই দ্বাৰকালৈ গমন কৰাৰ পাছত কৃষ্ণলীলাৰ অন্তিম পৰ্যায় যে বিদুৰে ধৃতৰাষ্ট্ৰ আদিকো বানপন্থলৈ উলিয়াই লৈ গ'ল তাৰ পাছত 28 সহস্ৰ ঋষিক নৈমিষ ক্ষেত্ৰত সত্ৰপাতি ভাগৱত কৈ থকা সৌনকাদি ঋষিৰ গুৰু ভগৱান সুতে সমস্ত ঋষিগণক জনালে যে গংগাৰ পাৰলে পৰম পবিত্ৰ পাণ্ডৱৰ কাষলে নিত্যৰত হৈ দিগম্বৰ বেশ হৈ অকুঞ্চিত কেশেৰে সৈতে নৃত্য কৰি কৰি ভগৱান কৃষ্ণৰ গুঞ্জস গাই গাই সুখদেৱ ভগৱান আহি উপগত হ'ল ভাগৱত শাস্ত্ৰত প্ৰথম স্কন্ধত অন্তিমত গুৰুৰ আগমন এই গুৰুজনৰ চৰণ পৰীক্ষিতে
সোণৰ পাত্ৰত জল আনি তেওঁ নিজে চৰণ ধুৱাইছে গুৰুজনক। প্ৰথম স্কন্ধত গুৰুজনক চৰণ ধুৱাই গুৰুজনৰ চৰণৰ পবিত্ৰ ভক্তিৰ গংগাৰ জলৰূপী আশীৰ্বাদ পৰীক্ষিতে তেওঁ শিৰত লৈছে যে মোৰ কিনো ভাগ্য হ'ল, মইনো কি পুণ্যৰ ভাগ পালোঁ যে মই ঋষিৰ গলত মৰা সাপ মেৰিয়াই পাণ্ডৱৰ বংশত সাপ লাভ কৰিলোঁ, অভিসম্পাদ পালোঁ, কিন্তু গংগাৰ পাৰলৈ যেতিয়া আহিলোঁ ৬০,০০০ ঋষিৰ আগমন হ'ল আৰু অন্তিমত সাক্ষাৎ আত্মাৰূপ ঈশ্বৰৰূপ যি দিগম্বৰবে সত্যত জন্ম তেতাত শৰণ দাপৰত পঢ়িছে পিতৃগুৰুৰ ওচৰত ভাগৱত শাস্ত্ৰ কলিৰ সন্ধ্যাত কৰিছে ভাগৱত কীৰ্তন তেতিয়াও তেওঁ ষোড়শ জৰিয়ায় চিৰতৰুণনো কোন? চিৰতৰুণ এজনেই যিজন অচ্যুত, যিজনৰ কোনো শ্ৰুতি বা বিনাশ নাই, যিজন অনন্ত, যিজনৰ কোনোদিন অন্ত নহয়, যিজন অনাদি, যিজনৰ আদি উৎস কোনেও কেতিয়াও নাপায়, সেই গুৰুৰ তত্ত্বক পৰিধান কৰি গোবিন্দৰ তত্ত্বক হৃদয়ত ধাৰণ কৰি ভগৱন্ত কৃষ্ণৰ গুণ গাই গাই নৃত্য কৰি কৰি যেতিয়াই গুৰু ভগৱান সুখ আহি গংগাৰ পাৰত যেতিয়াই উপগত হ'ল ৬০,০০০ ঋষিয়ে আসনৰ পৰা উঠি উলম্ব হৈ হৰি 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 এই বুলি অভিবাদন জনালে। গুৰুক সদায় হৰি বুলি অভিবাদন জনোৱা হয়। গুৰুক যেতিয়ালৈকে অভিবাদন জনোৱা নহ'ব তেতিয়ালৈকে ভাগৱত শাস্ত্ৰ চৈতন্য নহয়। এই গংগাৰ পাৰ ভকতিৰ পাৰ কি হৈ গ'ল? সাক্ষাৎ বৈকুণ্ঠ ধামলৈ ৰূপান্তৰ হৈ গ'ল। ভগৱন্ত কৃষ্ণৰ একেই ৰূপ লৈ সুখ ভগৱান যেতিয়াই গংগাৰ পাৰত আহি পৰীক্ষিত নৃপতিৰ যেতিয়া তেওঁ গুৰু হিচাপে পৰীক্ষিতক যেতিয়া তেওঁ চৰণৰ আশীৰ্বাদ দি দিলে, পৰীক্ষিত নৃপতিয়ে কৈছে যে হে মোৰ গুৰুজন, মোৰ আজি জীৱন ধন্য হ'ল, মোৰ আজি জীৱন ধন্য হ'ল। মই আপোনাৰ দৰে এজন এনে শুদ্ধ শান্ত প্ৰশান্ত ঈশ্বৰ মূৰ্তিৰ চৰণ পালোঁ, মই গুৰুক পালোঁ, গোবিন্দক পালোঁ। মোৰ যি মৃত্যুৰ ভয় আছিলে, জীৱনৰ যি দুখ আৰু তাপ আছিলে, আপোনাৰ চৰণ পোৱাৰ লগে লগে মোৰ আজি সমস্তখিনি অন্ত হৈ গ'ল। তেতিয়া সুখদেৱ ভগৱানক পৰীক্ষিত নৃপতিয়ে প্ৰশ্ন সুধিছে যে এই মুমুক্ষু জীৱই কেনেদৰে গতি লাভ কৰিব? আমি কাক জপিব লাগিব, কাক ভজিব লাগিব, কাক স্মৰণ কৰিব লাগিব, কাক উপাসনা কৰিব লাগিব? পৰীক্ষিতৰ অন্তিম প্ৰশ্নত সুখদেৱ ভগৱানৰ ৰূপ দৰ্শনত ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্ত হ'ল। দ্বিতীয় স্কন্ধ গুৰুৰূপী গোবিন্দই দুহাত দাঙি দিয়া শিষ্যৰ প্ৰতি আশীৰ্বাদ। প্ৰথম স্কন্ধ গুৰুৰূপী গোবিন্দৰ তত্ত্ব, দ্বিতীয় স্কন্ধ গুৰুৱে দিয়া আশীৰ্বাদ, তৃতীয় স্কন্ধ গুৰুৰ আশীৰ্বাদত লাভ কৰা আত্মপৰিচয়, চতুৰ্থ স্কন্ধ আত্মপৰিচয়ত অনুভৱ হোৱা ঈশ্বৰ তত্ত্বৰ অনুশীলন, পঞ্চম স্কন্ধ হৃদয়ত কেৱল ভগৱত মূৰ্তিৰ দৰ্শন, ষষ্ঠ স্কন্ধ ভগৱন্তৰ হৃদয়ত প্ৰত্যক্ষ কৰি ভকত আৰু ভগৱান এক হৈ থকাৰ যি আনন্দ, এই আনন্দই হ'ল ষষ্ঠ স্কন্ধ। সপ্তম স্কন্ধ ভকতক ৰক্ষা, অভকতক তেওঁ কৰা কৃপা, ভকতক ৰক্ষা, অভকতকো কৃপা কৰিছে। সপ্তম স্কন্ধ। এই অষ্টম স্কন্ধ। অষ্টম স্কন্ধ হ'ল ঈশ্বৰীয় কৰ্ম, ভগৱত কৰ্ম। সপ্তম স্কন্ধ বাম হস্ত পদ্ম। বাম হস্ত পদ্মত আমাৰ কি থাকে? আমাৰ মায়া থাকে। মায়াই কি ৰূপ লৈ থাকে? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ ৰূপ লৈ থাকে। আৰু আমাৰ সোঁপাশত কোন থাকে? সোঁপাশত ভক্তিমাতা থাকে। ভক্তিমাতা কি ৰূপত থাকে? প্ৰহ্লাদ ৰূপত থাকে। গিহেকেখনে গিহেকেখনে দুজন পাৰিষদ আছে দৈত্য ৰূপত, তেওঁলোকৰে সন্তান ৰূপত আকৌ কোন আছে? ভগৱন্ত ঈশ্বৰ আছে প্ৰহ্লাদ ৰূপত।
এই দুই ৰূপৰ লগত এই তত্ত্ববিলাকৰ লগত যেতিয়া হৰিৰ এক সমন্বয় হৈ যায়, হৰি মানে কি? হৰি মানে সকলোকে উদ্ধাৰ কৰি দিওঁতা। মই কেৱল ভকতকেই উদ্ধাৰ নকৰোঁ, মই অভকতকো উদ্ধাৰ কৰোঁ। মই কেৱল পুণ্যৱানকেই মই কৃপা নকৰোঁ, মই পাপীজনকো মই তাৰণ কৰোঁ। সেইটো কাৰণে কি হ'ল? মোৰ তত্ত্ব হ'ল নৰৰূপী ঈশ্বৰ, আৰু মোৰ তত্ত্ব কি? সিংহমন্ত সাহস আৰু শক্তি। এই নৰক দান কৰা সিংহমন্ত সাহস, শক্তি আৰু কৃপা, এয়াই মোৰ নৰসিংহ ৰূপ। সেইটো কাৰণে ক'ত দেখা পালে? ফটিকৰ স্তম্ভত দেখা পালে। এই হৃদয় যেতিয়ালৈকে ছিদ্ৰমুক্ত নহ'ব, কপট ভাৱৰ পৰা মুক্ত নহ'ব, সমস্ত জগতক ব্ৰহ্মময় যেতিয়ালৈকে দেখা নাপাব, সমস্ত জনৰ লগত ভগৱন্ত কৃষ্ণক যেতিয়ালৈকে সাক্ষাৎ কৰাৰ তেওঁ জ্ঞান লাভ নকৰিব, তেতিয়ালৈকে আমাৰ হৃদয়খন এঙাৰৰ নিচিনা হৈ থাকিব। এই হৃদয়খন কি হ'ব লাগিব? ফটিকৰ নিচিনা স্বচ্ছ হ'ব লাগিব। সেইটো কাৰণে হিৰণ্যকশিপুৱে প্ৰতীক ৰূপত সুধিছে, যিহেতু তেওঁ আগতে বৈকুণ্ঠৰ পাৰিকত আছিলে। প্ৰহ্লাদক সুধিছে যে তুমি ক'ত দেখিছা তোমাৰ সেই ঈশ্বৰজনক? মই বৈকুণ্ঠ পৰ্যন্ত ধামলৈকে বিচাৰি গ'লোঁ, তেওঁক মই ক'তো নাপালোঁ। মোৰ ভয়ত তেওঁৰ মৃত্যু হ'ল বুলি মই ঘোষণা কৰি দিলোঁ। যদি তুমি তোমাৰ হৰিজনক দেখুৱাইছা, মোক এতিয়াই দেখুৱাই দিয়া। তেতিয়া প্ৰহ্লাদে ক'লে যে হে মোৰ পিতৃদেৱ, মইতো মোৰ হৰিজনক আপোনাৰ হৃদয়ত দেখা পাইছোঁ। এতিয়া হিৰণ্যকশিপুৱে কি বুলি কৈছে? মোৰ হৃদয়ত এই সত্য, মোৰ গুৰ সত্য, এইজন ঈশ্বৰক কেতিয়াও তই দেখা পাব নোৱাৰ। তেতিয়া কৈছে এই ফটিকৰ স্তম্ভটোতো মই দেখা পাইছোঁ পিতৃ। স্ফটিক নিৰ্মল হৃদয়, স্ফটিক নিৰ্মল অন্তৰ, স্ফটিক নিৰ্মল মন, স্ফটিক আমি নিজৰ চেহেৰাটোকে যদি আইনা এখনত চাবলৈ বিচাৰোঁ, আইনাখনত যদি ধূলি বালি পৰি লেতেৰা হৈ থাকে, আমাৰ চেহেৰাটো কিন্তু আমি পৰিষ্কাৰ নেদেখিম। হয়নে নহয় বাৰু? হয়নে বাৰু? আমি আইনাখন চাফা কৰি ল'ব লাগিব। আমাৰ ৰূপটো যেনেকুৱাই নহওক, শুদ্ধকৈ দেখিবলৈ হ'লে আমি আইনাখন চাফা কৰি ল'ব লাগিব। গতিকে আমাৰ হৃদয় দাপোনখন আত্মাৰূপী ঈশ্বৰক আমি দেখা পাব পৰাকৈ আমি যদি নিৰ্মল কৰি ৰাখিবলৈ হয়, আমাৰ হৃদয়ত কপট থাকিব নালাগিব, কাৰো প্ৰতি জেদ ভাৱ, প্ৰতিশোধ ভাৱ থাকিব নালাগিব। আমি প্ৰত্যেককেই ব্ৰহ্মময় ঈশ্বৰ জ্ঞান কৰিব অন্তৰেৰে পাৰিব লাগিব। সেইটো কাৰণে কথাখিনি ক'ত কৈছেগৈ? সপ্তম স্কন্ধত কৈছেগৈ। ভগৱন্ত প্ৰভুক এবাৰ ভয়ংকৰ ৰূপলৈ আহি গ'ল। যিমানবিলাক ভগৱন্তই অৱতাৰ লৈছে, আটাইতকৈ ভয়ত ত্ৰাস লাভ কৰা, ভয়ত কম্পমান হোৱা, চাবলৈ ভয় লগা, চৰণ স্পৰ্শ কৰিবলৈও ভয় লগা, এনেকুৱা ভয়ংকৰ ৰূপ কেৱল তেওঁ নৰসিংহ ৰূপত ধৰিলে। কিয়? আৰে মোৰ ভকতৰ কোষটো মোৰ লগতে থাকে, সেইটো কাৰণে মই সিংহ হ'লোঁ। সপ্তম স্কন্ধত, সপ্তম স্কন্ধত, সপ্তম স্কন্ধ উঠি তেতিয়া এই যে ইমান কুধিৰ ৰূপটো যে তেওঁ ধৰিলে, তাৰ তত্ত্বটো কি? তেওঁ ভকতে কোধ কৰিছে, তেওঁ হিৰণ্যক্ষয়ো কোধ কৰিছে, হিৰণ্যকশিপুও কোধ কৰিছে। আৰু কোধটো কৰোঁতে তেওঁ কৰে, কিন্তু পোৱাটো তেওঁৱেই পায়, কাৰণ তেওঁ পৰমাত্মা, পৰম পিতা, তেওঁৱেই সকলোকে চৈতন্য কৰি ৰাখিছে। গতিকে কোধ কৰোঁতে 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 হৃদয়ত ঈশ্বৰ লুকাই আছিলে, সেইটো কাৰণে তেওঁৰ ৰূপটো সিংহৰ নিচিনা হৈ গ'ল। ইফালে প্ৰহ্লাদে আকৌ কি কৰিছে? দিনে ৰাতিয়ে কেৱল তেওঁ চৰণৰ স্তুতি কৰি আছে। যিমানে প্ৰহ্লাদে স্তুতি কৰিছে, সিমানে তেওঁৰ ৰূপটো নৰৰ ৰূপলৈ আহি গৈছে। ওপৰৰ টুকুৰা পিতৃ আৰু ফুৰাকৰ ক্ৰোধৰ কাৰণে সিংহৰ ৰূপ ল'লে, তলৰ টুকুৰা প্ৰহ্লাদৰ একান্ত ভক্তিৰ কাৰণে নৰৰ ৰূপ ল'লে। সকলোৱে ভয়ত দিক বিদিক হেৰুৱাইছে। ব্ৰহ্মাদেৱেও ভয় কৰিছে, সমস্তজন দেৱতা দেৱী সমস্ত ঈশ্বৰ প্ৰভুক স্তুতি কৰিছে, কিন্তু তেওঁ সুদ সম্বৰণ নহয়। তেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই উপদেশ দিলে যে মনুৱে স্তুতি কৰিলে, বৃহস্পতিয়ে স্তুতি কৰিলে,
নাৰদে স্তুতি কৰিলে, ইন্দ্ৰই স্তুতি কৰিলে, লক্ষ্মীয়ে স্তুতি কৰিলে, সকলোৱে স্তুতি কৰোঁতেও ভগৱন্তৰ যেতিয়া এই কোট সম্বৰণ হোৱা নাই, হে প্ৰহ্লাদ, এইবাৰ মই তোমাক আজ্ঞা কৰিছোঁ, তুমি স্তুতি কৰা। ইয়াতো এটা ডাঙৰ তত্ত্ব আছে, যিটো অষ্টম স্কন্ধ জানিবলৈ আকৌ ষষ্ঠম স্কন্ধৰ কথাকেইটা আমি অকণমান বুজি ল'ব লাগিব। সকলোৱে স্তুতি কৰোঁতেও প্ৰভু শান্ত নহ'ল, কিন্তু প্ৰহ্লাদে স্তুতি কৰোঁতে যে শান্ত হ'ল তাৰ এটা কাৰণ আছে। কাৰণটো হ'ল প্ৰহ্লাদক স্তুতি কৰিবলৈ ব্ৰহ্মাদেৱে আজ্ঞা কৰিছিলে। বাকীসকলে স্তুতি নিজে নিজে কৰিছে, কাৰো পৰা আজ্ঞা লোৱা নাই। অৰ্থাৎ আজ্ঞাপৰ ভগৱতী, আজ্ঞাপৰ ভগৱতী। আপোনাৰ সব সাক্ষাৎ আজি ইয়াত ভকত স্বৰূপ ভগৱন্ত। আমি যদি আপোনাৰ খবৰ আজ্ঞা নোলোৱাকৈ, আপোনাৰ খবৰ আশীৰ্বাদ নোলোৱাকৈ আমি যদি আহি এই আসনখনত বহোহি, তেতিয়াহ'লে আমি উদ্ধাৰ হ'ম জানো? আমি নেদেখা ঈশ্বৰজনৰ আশীৰ্বাদ পাম জানো? নেপাওঁ। কোনে আশীৰ্বাদ দিব লাগিব? আপোনাৰ সব ভকত সমস্তই দিব লাগিব। আপোনাৰ সব চৈতন্য ঈশ্বৰ মূৰ্তি। যদি আমি আপোনাৰ সবকে চিনি নাপাওঁ, আমি ভাগৱত ভগৱন্তক চিনি পাম জানো? কেতিয়াও আমি চিনি নাপাওঁ। আমি প্ৰথমতে কাক চিনি পাব লাগিব? আমি প্ৰথমতে ঈশ্বৰ মূৰ্তি ভকত বৈষ্ণৱ সমস্তক চিনি পাব লাগিব। ভকত বৈষ্ণৱে যেতিয়া কৃপা কৰি মস্তকত যেতিয়া আশীৰ্বাদ দিব, তেতিয়াহে ভাগৱত বস্তু চৈতন্য হ'ব। এয়া সিংহমন্ত্ৰ ৰূপ ঈশ্বৰৰ। এই ৰূপ অনন্য, এই ৰূপ বাংময় মূৰ্তি। এই মূৰ্তিতেই ভগৱন্ত প্ৰভু সদায় বিৰাজমান হৈ আছে। আমি এভাগ নামঘৰত প্ৰতি সপ্তাহত 5 দিনকৈ ভাগৱত চৰ্চা কৰি আহিছোঁ। নামঘৰ ভাগলৈ গাঁৱৰ ভকত নাহে ভাগৱত সুধিবলৈ। 10-12 মান আহে। আমাৰ উদ্দেশ্যটো অন্য একো নহয়। এই অনাবৃষ্টি হৈছে, খৰাং হৈছে, এই পৃথিৱীখনত পাপ হৈছে, অন্যায় হৈছে, অধৰ্ম হৈছে। ভগৱন্তই কৃপা কৰক, বৃষ্টিপাত আহক, বায়ুটো শোধন হওক, জীৱবিলাকৰ কল্যাণ হওক, মংগল হওক। অন্য বেলেগ উদ্দেশ্য একো নাই আমাৰ। কাৰণ আমি যিজন ঈশ্বৰৰ চৰণত আমি শৰণ ল'লোঁ, সেইজন ঈশ্বৰক যদি আমি চৈতন্য নকৰোঁ, তেতিয়াহ'লে আমাৰ শৰণ সাৰ্থক নহ'ব। আমি সেইজন চৈতন্য ঈশ্বৰৰ আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। ভকত যেতিয়া নাহিলে 9 নম্বৰ দিনা বাপ জনাই কৈছে, এজন বাপে কৈছে যে ভকত খেতি বাতি আজৰি হ'লে আহিব নেকি? তেতিয়া আমি কৈছোঁ, ভকত অনাৰ কাম আপোনাৰো নহয়, আমাৰো নহয়। আপুনি ভকতৰ স্বৰূপটো বুজি লওক। ভাগৱতলৈ ভকত অনাৰ দায়িত্ব আপুনি মই কোনোদিন ল'ব নোৱাৰোঁ। যদি ইয়ালৈ ভকত আনিবলৈ হয়, পৰম প্ৰভুৱে নিজে আনিব লাগিব। গাঁৱৰে এগৰাকী সুৰসী গাভৰু গাত আই জোৰালে। আজি 3 দিন হৈছে। নামঘৰলৈ তেওঁ আহি গোটেই নামঘৰৰ মজিয়াখন বাগৰি ফুৰিছে। তেওঁ থাকিব পৰা নাই। আৰে মহামায়েও বিচাৰে পৰম প্ৰভুৰ চৰণ। তেওঁৰ ক্ৰোধত কোনো থাকিব পৰা নাই। ভয়ংকৰ ৰূপ। কিয় ইমান ক্ৰোধ কৰিছে? মংগলময় ভাগৱত নামঘৰত কীৰ্তন হৈছে, তোমালোকে ঘৰত মোবাইল চাই আছা, নেখাব লগা বস্তু খাই আছা, নকৰিবলগীয়া কাম কৰি আছা। এই ঘটনা আজি 3 দিন হৈছে মাত্ৰ। মহামায়াই নিজেই গাঁৱৰ ভকতক মাতি আনি থিয় কৰি কৈছে, আপুনি গাঁৱৰ দেউৰী, আপুনি কিয় ভাগৱত শুনিবলৈ নাহে? গতিকে আমাৰ আত্মসমালোচনাৰ সময় কিন্তু আহি গৈছে। আমি সাৱধান হ'বৰ সময় কিন্তু আহি গৈছে। যদিহে আমি হৰিত শৰণ ল'লোঁ, আমি যদি হৰিৰ চৰণত আমাৰ কায় বাক্য আৰু মন আমি সকলো অৰ্পণ কৰিলোঁ, আমি যদি সেইজন হৰিক যদি আমি উপাসনা নকৰোঁ, এই জগতখনত কি হ'ব আপোনালোকে এবাৰ ভাবি চাব। শংকৰ মাধৱ গুৰুজনাই আমাক যি শুদ্ধ ধৰ্ম আনি আমাৰ মাজত দিছে,
আজি ৰঞ্জিত বাপজনাই এই বছৰেই নহয় প্ৰত্যেক বছৰেই ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি তেখেতে এই সেৱাভাগ কৰি আহিছে। আমি তেখেতক প্ৰশংসা কৰা নাই, তেখেতৰ শৰণ শুদ্ধ, সেইটো কাৰণে তেখেতে এয়া কৰিছে। তেখেতে হৰিৰ চৰণত কাই বাক্য মন এক কৰি শৰণ লৈছে, সেইটো কাৰণে ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰি প্ৰত্যেক বছৰে তেখেতে ভগৱন্তৰ অকণমান আশীৰ্বাদ ভিক্ষা কৰে। এতিয়া ভকতক ভগৱন্তই ক'ত থয়? ভগৱন্ত ভূমিত থাকে, ভকতক তেওঁ ওপৰত ৰাখে। এইটোৱে ভগৱন্তৰ কিবা। গতিকে সেইজন কৃপাময় হৰিৰ কথা কোনে কৈছে? ভগৱান প্ৰভু নিজে আহি কৈছে। সুখ ব্যাসনন্দন অৰণ্যৰ সন্তান, মাতৃৰ গৰ্ভত 12 বছৰ আছিলে। কোনোবা সন্তান 12 বছৰ মাতৃৰ গৰ্ভত থাকে জানো? 12 বছৰ গৰ্ভত ধাৰণ হৈ আছে। বেদব্যাস পিতৃ আহি গৰ্ভত থকা সন্তানটোক সুধিছে, হে মোৰ আত্মাৰূপ পুত্ৰ, তুমি মাতৃৰ গৰ্ভত থকা 12 বছৰ হ'ল, তুমি কেতিয়া ভূমিষ্ঠ হবা? তেতিয়া গৰ্ভত থকা সন্তান দিয়ে মাত দিছে যে হে মোৰ পিতৃগুৰু, যিদিনাখন মোক গৰ্ভত যিজনে স্থিতি দিছিলে, যিজন ঈশ্বৰে মোক জীৱৰ তত্ত্বলৈ এই পৃথিৱীলৈ আনিব বিচাৰিছিলে, সেইজন ঈশ্বৰে মোক দুহাতৰ মুঠি দুটা খুলি দিব লাগিব গৰ্ভতে। এমুঠিত মোহ আৰু এমুঠিত মায়া, এই দুমুঠি বস্তু লৈ মই ভূমিষ্ঠ হ'ব নোৱাৰো। বেদব্যাসে সমাধিত ব্ৰহ্মক দৰ্শন কৰে। লগে লগে তেওঁ সমাধিত বহি গ'ল। মোৰ ভাৰ্যাৰ গৰ্ভত থকা পুত্ৰই যদি মোহ আৰু মায়া নানে, তেতিয়াহ'লে এই সন্তান কি হ'ব? মায়া আৰু মোহ নহ'লে সন্তান পৃথিৱীত নাথাকে, ভূমিত থাকিব নোৱাৰিব। তেতিয়া ভগৱন্ত প্ৰভুৱে বেদব্যাসক উত্তৰ দিলে যে তুমি তেওঁ পিতৃ, তুমি তেওঁ গুৰু, তুমি তেওঁৰ ঈশ্বৰ, তুমি তেওঁ ভগৱান। তুমি দুহাত দাঙি আশীৰ্বাদ দি দিয়া। ভগৱন্ত প্ৰভুৰ এমুঠিৰ মোহ আৰু এমুঠিৰ মায়া, এই দুটাই তোমাক কেতিয়াও স্পৰ্শ নকৰে। মই তোমাক পিতৃগুৰু হৈ মই তোমাক আশীৰ্বাদ দিলো। লগে লগে সুখ কি হৈ গ'ল? পিতৃৰ গুৰুৰ আশীৰ্বাদত ভূমিষ্ঠ হৈ গ'ল। ভূমিষ্ঠহে হ'ল। পিতৃৰ মুখলৈ নাচালে, চৰণত চুই সেৱা কৰিলে। মাতৃৰ মুখলৈও নাচালে, চৰণ চুই সেৱা কৰিলে। লগে লগে অৰণ্যলৈ দৌৰ মাৰিলে। বহিলৈ কান্দিছে ব্যাসে, বহিলৈ কান্দিছে অৰণ্যে, হে পুত্ৰ, হে পুত্ৰ, হে পুত্ৰ, তুমিতো আমাক এবাৰ তোমাৰ মুখখন দেখা দি যোৱা। তেতিয়া সুকে কৈ গৈছে আগে আগে, এইফালে নোচোৱাকে, পিতৃৰ মোহ আৰু মাতৃৰ মায়া, এই দুমুঠি বস্তুৱে মোক স্পৰ্শ কৰিব নোৱাৰিব বুলি তোমালোকে মোক জন্মৰ আগতেই আশীৰ্বাদ দিলা। এতিয়া আৰু এই বস্তুৱে মোক কেতিয়াও বান্ধিব নোৱাৰে। সেইটো কাৰণে সুখ আত্মা, পৰীক্ষিত জীৱ। কথাখিনি কোনে কৈছে? সুকে কৈছে। কাক কৈছে? পৰীক্ষিতক কৈছে, জীৱক কৈছে। জীৱ কি? পাণ্ডৱৰ বংশ, মানে পুণ্য বংশৰ জীৱ। এই পুণ্য বংশৰ জীৱকহে সুখৰূপী আত্মাই এই পৰম পবিত্ৰ ভাগৱত কথা কয়। সেইটো কাৰণে মাধৱ মহাপুৰুষে আমাক গোটেই তত্ত্বটো এক কৰি দেখুৱালে। পৰীক্ষিত যদি মিনিৰ গুণতস্থিত এ তথাপি উত্তম শ্লোকৰ মহিমা গুণে। হে বৎস ভৈলৱাৰ মূৰচিত
ভাগৱত গ্ৰন্থ বিপৰীত এই পৰময়ানে পঢ়িলো আমি পোনে এই পৰময়ানে পঢ়িলো আমি শুকে দ্বাদশ স্কন্ধত পৰীক্ষিত নৃপতিক কৈছে। যেতিয়া পৰীক্ষিত নৃপতিৰ ব্ৰহ্মজ্ঞান লাভ হৈছে, কি বুলি কৈছে শুকে? হেৰা পৰীক্ষিত নৃপতি, মই গুণত নাই নহয়, তোমাক কৃপা কৰি মই তোমাক দেখা দি আছো। মোৰ কোনো আকাৰেই নাই। মোৰ আকাৰটো কি? বোলে মোৰ আকাৰটো বাংময় ভাগৱত। কিন্তু তুমি মোৰ শিষ্য হলা যে, তুমি মোৰ নাম ললা যে, তুমি মোক স্তুতি কৰিলে যে, গংগাৰ পাৰলৈ তুমি মোক আহ্বান জনালা যে, মই আত্মা ৰূপত আছিলো, নিৰ্গুণ ৰূপত আছিলো, মই সুখ ৰূপত আছিলো। তুমি যেতিয়া কৃষ্ণ 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 হে কৃষ্ণ হে কৃষ্ণ, মোৰ জীৱনৰ যত যিমান সমস্যা আছে সকলো সমস্যা তোমাৰ চৰণত মই দি দিছো, তুমি কি কৰা কৰা। মই আত্মা হৈ মই সুখ ৰূপ ধৰিব লগা হ'ল। মই দিগম্বৰ বেশ লৈ মই নৃত্যৰত হৈ তোমাৰ নাম শুনি শুনি, মোৰ নাম শুনি শুনি মই নিৰ্গুণত যদিও আছিলো, এই ভাগৱত স্বৰূপ মই নামৰ মোৰ অধীন হওঁ। মোৰ নাম তুমি কীৰ্তন কৰাৰ কাৰণে মই কি হৈ গলো? মই গুণলৈ আহি গলো। কি হলে? মই দেহৰ তত্ত্বলৈ আহি গলো। এই ভাগৱত স্বৰূপ মোৰ নাম গুণ ঈশ্বৰ তত্ত্বই মোক কি কৰে? মোক বশ কৰি দিয়ে। মই সকলোৰে পিতৃ, মই পুত্ৰ হলো কাৰ? বেদব্যাসৰ। মই সকলোৰে ঈশ্বৰ, কিন্তু মই ঈশ্বৰ হৈছো কাৰ? পাণ্ডৱৰ নাতি পৰীক্ষিতৰ। সেইটো কাৰণে সুখদেৱ ভগৱানে গংগাৰ পাৰত পৰীক্ষিত নৃপতিক ক'লে যে ময়ো গুণৰ পৰা মুক্ত, আৰু যেতিয়াই তুমি মোৰ চৰণ পাই গলা, এই পৰীক্ষিত তুমিও গুণমুক্ত হৈ গলা। তুমি আৰু মই দুজন নহয়। তুমি ঈশ্বৰৰ অংশ জীৱ, মই ঈশ্বৰৰ তত্ত্ব আত্মা। এই জীৱ আৰু আত্মা কেতিয়াও পৃথক নহয়, ঈশ্বৰৰ লগত সদায় এক হৈ থাকে। সেইটো কাৰণে পদ কওঁতে আমাক কি বুলি কৈছে? শুক নিগদতি পৰীক্ষিত। আমাৰ আত্মাৰূপী গুৰুৱে আমাৰ লগত জীৱন পৰীক্ষা দি থকা এই জীৱৰূপী পৰীক্ষিতক কৈ আছে। এয়া ঘৰত কেতিয়াও ক'ব নোৱাৰে, এয়া সংসাৰত কেতিয়াও ক'ব নোৱাৰে, এয়া কৰ্মবন্ধনত কেতিয়াও ক'ব নোৱাৰে। এয়া ক'ত ক'ব লাগিব? এনেদৰে ভক্তিৰ গংগাৰ পাৰত ক'ব লাগিব, ঈশ্বৰৰ চৰণ গংগাৰ পাৰত ক'ব লাগিব, য'ত বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভকত বৈষ্ণৱে পৰম পবিত্ৰ ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ ধামৰ পৰা ভগৱন্ত প্ৰভুক এই মৰ্ত্যত বিৰাজমান কৰায়। সেইটো কাৰণে এয়া বৈকুণ্ঠৰ শাস্ত্ৰ, এয়া বৈকুণ্ঠৰ কথা। পৰীক্ষিত নৃপতিৰ কথাখিনিকে ভাগৱতত কৈ আছে, বেলেগৰ কথা কাৰো কোৱা নাই। যিখিনি কথা সুখদেৱ ভগৱানে ভাগৱতত কৈছে, সমস্ত কথা পৰীক্ষিতৰ কথাই কৈছে। কি বুলি কৈছে? পৰীক্ষিতক কৈছে, মই তোমাক গজেন্দ্ৰ বুলি মই তোমাক কোৱা নাই। তুমি যে কান্ধত এখন ধেনু লৈ, তুমি যে দুমুখীয়া এটা তোণ লৈ, তুমি যে সেই তোণত লোভ মোহ কাম ক্ৰোধৰ এই শৰবিলাক যে ভৰাই লৈছিলা, এইবিলাক ভৰাই লৈ যে তুমি সংসাৰ বনত মায়ামিক খেদিবলৈ গৈছিলা, তেতিয়া তুমি কি হৈ গৈছিলা জানা? তেতিয়া তুমি অহংকাৰৰ প্ৰতীক হৈ গৈছিলা। এই অহংকাৰৰ প্ৰতীকটোৰ নাম হ'ল গজেন্দ্ৰ। গজেন্দ্ৰ মানে অহংকাৰ। অষ্টম স্কন্ধত দিছে কি? অহংকাৰৰ পৰা ভকত মুক্ত হ'ব লাগিব। ভগৱন্ত কৃষ্ণৰ চৰণৰ সেৱক পাৰিষদ হ'ব লাগিব। পাৰিষদ হ'বলৈ হ'লে কি হ'ব লাগিব? প্ৰথম মুক্ত হ'ব লাগিব। আমি তিনি গুণত পৰি আছো, তিনি অহংকাৰত পৰি আছো। এই গুণ আৰু অহংকাৰ এইবিলাকৰ পৰা আমি মুক্ত হ'ব লাগিব। মুক্ত কোন? মুক্ত হ'ল ব্যাসনন্দন সুখদেৱ। সুখদেৱে বস্ত্ৰ পৰিধান নকৰে,
সুখদেৱৰ লজ্জা নাই, সুখদেৱে কাৰোবাক সন্মান নিবিচাৰে। সুখদেৱ কি? সুখদেৱ আত্মাৰূপ। তেওঁ আত্মাৰূপ হোৱাৰ কাৰণে তেওঁক একো নালাগে, আৰু সমস্তখিনি জ্ঞান বিজ্ঞান তদং ৰহস্য সমস্তখিনি তেওঁৰ লগতে আছে। পৰীক্ষিত নৃপতি কেতিয়া ক'লে যে দাবীৰ দেশত এজন নৃপতি আছিলে, নামটো হ'ল কি? ইন্দ্ৰদুম্ন। তেওঁ মলয় নামৰ এখন স্থানত অতি শুদ্ধভাৱে বিষ্ণুৰ ভক্ত আছিলে, বিষ্ণুকে তেওঁ উপাসনা কৰি আছিলে। এবাৰ নৰ হৈ জন্ম লৈ মৌনব্ৰত পালন কৰি ঈশ্বৰ সেৱা কৰি থকা স্বত্তেও তেওঁ আকৌ গজেন্দ্ৰৰ দৰে এটা হাতীৰ জন্ম কেলে ল'ব লগা হ'ল? আমাক শিকাবৰ কাৰণে। আমি নৰ হৈ জন্ম ল'লো, হৰিক শৰণ ল'লো, হৰিক ভজিলো, এইবাৰ যদি আমি উদ্ধাৰ হৈ যাব নোৱাৰো তেতিয়াহ'লে কি পতংগ হৈ জন্ম ল'ব লাগিব? হয়নে বাৰু? গতিকে এইটো আমাৰ লাষ্ট চান্স। আমি আকৌ 2 নম্বৰবাৰ চান্স নেপাওঁ। এইটো জন্মতে আমি উদ্ধাৰ হ'ব লাগিব। কেনেকৈ উদ্ধাৰ হ'ব লাগিব? ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি, ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰি, আৰু ঈশ্বৰৰ আশীৰ্বাদ লৈ। সুখদেৱ ভগৱানে পাণ্ডৱৰ নাদি পৰীক্ষিতক ক'লে, ইয়াৰ পাছত তেওঁ যেতিয়া তপব্ৰত পালন কৰি মৌনব্ৰত লৈ তেওঁ যেতিয়া বিষ্ণুৰ ভাৱনাত যেতিয়া ব্যস্ত হৈ আছে, তেতিয়াও তেওঁৰ ওচৰলৈ কেনেকুৱা দুৰ্যোগ আহিলে তুমি শুনা। পৰীক্ষিতে ভাবিছে কি যে অভিশাপ কেৱল মোৰহে আহিছে, অভিশাপ কেৱল মইহে পাইছো, কষ্ট কেৱল মোৰহে হৈছে। গুৰুৱে সকলো জ্ঞাত। গুৰুৱে কৈছে এই অভিশাপ অকল তোমালোকে হোৱা নাই, এই অভিশাপ ইন্দ্ৰদুম্ন ৰজালৈও আহিছিলে, কিন্তু ইন্দ্ৰদুম্ন ৰজাই অভিশাপৰ পৰা মুক্ত হৈ পাৰিষদ হৈ গ'ল। এটা পৰীক্ষিতো পাৰিষদ হ'ব লাগিব নে নালাগে? লাগিব। সেইটো কাৰণে এই কথাখিনি অষ্টম স্কন্ধত দিছে। একদিনাই অগস্ত হিলা সেহি থানে, এ যাহা ৰজ শস্যা হব এ জগতে বখানে। বাপ বান্ধৱ সমস্ত আপোনাক সবেও জ্ঞাত। আমি অকল ভগৱানৰ গুণ গালেই যে পুণ্য হ'ব এনে নহয়, আমি বৈষ্ণৱসকলৰ গুণ গালেও পুণ্য হয়। কোনোবা নিৰ্মল ভকত এজনৰ কথা যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, আমাৰ তেতিয়াও পুণ্য লাভ হয়। কিয়? ভগৱন্তৰ ভাল কথাখিনিত ভগৱন্ত বিৰাজমান। সেইটো কাৰণে আমি সৎ পুৰুষজনক কি কৰোঁ? সেৱা কৰোঁ। আমাতকৈ জ্ঞানজ্যেষ্ঠ জনক আমি কি কৰোঁ? আমি চৰণ চুই আশীৰ্বাদ লওঁ। আৰে ভগৱান সন্তুষ্ট নহ'ব জানো? কিয় নহ'ব? আমি যদি শিক্ষাগুৰুজনৰ চৰণ স্পৰ্শ কৰি আমি যদি সেইজন গুৰু যদি আশীৰ্বাদ লওঁ, দৈৱকী নন্দন কৃষ্ণ কিয় সন্তুষ্ট নহ'ব? গাঁৱৰ বয়োজ্যেষ্ঠ বৃদ্ধজনৰ যদি আমি চৰণ স্পৰ্শ কৰি আমি যদি তেখেতৰ পৰা অকণমান আশীৰ্বাদ লওঁ, আমাৰ ভগৱান কিয় সন্তুষ্ট নহ'ব? এতিয়া ভাগৱত শাস্ত্ৰত সুখদেৱ ভগৱানে পৰীক্ষিতক বুজাব বিচাৰিছে যে তুমি অকল গুৰুৰ চৰণ সেৱা কৰিয়ে কিন্তু ঈশ্বৰক নোপোৱা। মই তোমাৰ গুৰু ভগৱান হয়, কেৱল মোৰ চৰণখন সেৱা কৰিয়ে কিন্তু তুমি ভগৱানক নোপোৱা। তুমি কি কৰিব লাগিব? মোৰ দৰে গুৰুৰ তত্ত্বত এই জগতত যিজন আছে সমস্তজনক তুমি চিনি পাব লাগিব। এটা অগস্তি মানে কি? অগস্তি মানে অন্তৰ্শুদ্ধি। এই ঋষিসকলৰ নামতো তত্ত্ব আছে। অংগীৰা মানে কি? অংগীৰা মানে হ'ল মুখপদ্ম। আমাৰ মুখখনক অংগীৰা বুলি কয়। সেইটো কাৰণে অংগীৰা নামৰ এজন ঋষি নাই জানো? আছে, হয়নে? অংগীৰা মানে মুখপদ্ম। অংগীৰাই কি কৰে? অংগীৰাই অগ্ৰভাগ মুখপদ্মেৰে কৃষ্ণ দৰ্পণ কৰে। সেইটো কাৰণে নামটো অংগীৰা, হয়নে? এজন ঋষি হ'ল বশিষ্ঠ। বশিষ্ঠ মানে কি? ঋষিজনৰ নাম ল'লে আমাৰ পুণ্য হ'ব যদি আমি তত্ত্বটো জানো। বশিষ্ঠ মানে কি? যিজনে সকলোকে বশ কৰি ৰাখিছে, এজন বশিষ্ঠ। বশিষ্ঠ এজনেই, সেইটো কাৰণে তেওঁ ব্ৰহ্ম ঋষি। ব্ৰহ্ম ঋষি মানে কি? যিজনৰ লগত ব্ৰহ্মময় ঈশ্বৰ তত্ত্ব বিৰাজমান হৈ আছে। সেইটো কাৰণে বশিষ্ঠই কাক সাধনা কৰে? বশিষ্ঠই কেৱল ভাগৱত সাধনা কৰে, বেলেগ সাধনা নকৰে।
সেইটো কাৰণে তেওঁ জীৱনৰ বৃত্তিটোৰ নাম হ'ল কামধেনু। সেইটো কাৰণে বশিষ্ঠৰ লগত কি আছিলে? কামধেনু আছিলে। অষ্টবসুৱে হৰণ কৰিলে ভাগ্যাসকলৰ কথা মতে, হৰণ কৰি নি অষ্টবসু অভিসম্পাদ লাভ কৰিলে। আছেনে নাই এইটো কাহিনী? হা, এই অষ্টবসুৰ একেবাৰে শেষৰজন আছিলে বিভাবসু। বিভাবসুৱে সেই ৰছীডাল ধৰি আনিছিলে গাইজনীৰ, সেইটো কাৰণে তেওঁ বহুত 100 বছৰ থাকিব লগা হ'ল মৰ্ত্যত। সেইজন কোন? সেইজন হ'ল ভীষ্ম। কৃষ্ণক চিনাকি কৰি দিলে, কিন্তু যুদ্ধখন কৃষ্ণৰ বিপৰীত পক্ষত থাকি কৰিলে, নহয়নে বাৰু? সেইটো কাৰণে বৈষ্ণৱসকলৰ নামত ঈশ্বৰীয় পবিত্ৰতা আৰু পুণ্যৰ ভাগ আছে। বশিষ্ঠ কি? বশিষ্ঠ হ'ল আমাৰ প্ৰাণ। আমাৰ প্ৰাণত বহি থকা ঋষিজনৰ নাম হ'ল বশিষ্ঠ। এই প্ৰাণৰ তত্ত্ব হ'ল পীতাম্বৰ। এই পীতাম্বৰৰ তত্ত্বই হ'ল গোটেই জগতক পৰিধান কৰি থকা ভগৱন্ত কৃষ্ণৰ আত্মবস্ত্ৰ। সেইটো কাৰণে ভগৱান কৃষ্ণৰ এটা নাম কি? পীতাম্বৰ। গোটেই জগতৰ প্ৰতিটো জীৱক, প্ৰতিটো কণাক, প্ৰতিটো ধূলিক, প্ৰতিটো প্ৰাণীক, তিন তৰু লতিকাক তেওঁ আত্মবস্ত্ৰৰ সৈতে পৰিধান কৰি আছে। এই তত্ত্বটোক যি জানি হৃদয়ত কেৱল তেওঁ তত্ত্বক উপাসনা কৰে নিৰন্তৰ, জন্মৰ পৰা উপাসনা কৰি আছে। ৰাম জন্মতো তেওঁ সেই উপাসনা তেওঁ এৰি দিয়া নাই। ৰামে যেতিয়া বশিষ্ঠক গুৰু হিচাপে স্বীকাৰ কৰি বশিষ্ঠৰ আশ্ৰমত যেতিয়া তেওঁ শিক্ষা লৈছিলে, তেতিয়াও বশিষ্ঠই কি সাধনা কৰে? প্ৰাণ সাধনা কৰে, পীতাম্বৰক সাধনা কৰে। সেইটো কাৰণে ৰাম যাব লগা হ'ল শিক্ষা ল'বলৈ। বশিষ্ঠ মানে দেহৰ 10 ইন্দ্ৰিয় 11 মন, এই সমস্তবিলাকক বশ কৰি ৰাখিব পৰাৰ যি ঈশ্বৰীয় গুণ, এই গুণটোৰ নাম হ'ল বশিষ্ঠ। এইটো কাৰণে ব্ৰহ্মাৰ পুত্ৰ। ব্ৰহ্মাৰ দেহৰ পৰা নিৰ্মাণ হৈছে। ব্ৰহ্মাৰ দেহৰ ক'ৰ পৰা? প্ৰাণৰ পৰা নিৰ্মাণ হৈছে। ব্ৰহ্মাৰ প্ৰাণী বশিষ্ঠ। ব্ৰহ্মাৰ বদন হ'ল কি? ব্ৰহ্মাৰ বদন হ'ল অংগিৰা। ব্ৰহ্মাৰ কোলা হ'ল নাৰদ। এইটো কাৰণে ব্ৰহ্মাৰ দেহৰ অংগবিলাকৰ পৰা ঋষি নিৰ্মাণ কৰি দেখুওৱা হৈছে। আমাকো বুজুৱাইছে আমাৰ এই দেহটো হ'ল ব্ৰহ্মময়। এই ব্ৰহ্মময় দেহৰ লগত ব্ৰহ্মময় ঈশ্বৰ তত্ত্ব সৰ্বদা বিৰাজমান হৈ আছে। এইটো আমি ভবাত দেহ, কিন্তু আত্মদৃষ্টিৰে চালে এইটো ঈশ্বৰ বাস কৰা এটা মন্দিৰ। এই মন্দিৰত ঈশ্বৰ সদায় বিৰাজমান হৈ আছে। প্ৰাণত আছে বশিষ্ঠ, হয়নে? কণ্ঠত আছে শিৱ, কি হয়? বাক শক্তি হৈ। সেইটো কাৰণে নীলকণ্ঠ। নীলকণ্ঠ। আৰু নাভিত কি হৈ আছে? নাভিত বহি আছে পুলহ। এইদৰে প্ৰত্যেকজন বৈষ্ণৱ ঋষিয়েই আমাৰ দেহ তত্ত্বত বিৰাজমান হৈ আছে। অগস্তি, অগস্তি মানে আমাৰ মনৰ শুদ্ধতা। অগস্তি মানে আমাৰ মনৰ পবিত্ৰতা। অগস্তি মানে আমাৰ মনত কোনো বিকাৰ ভাৱ নথকা। গতিকে ইন্দ্ৰদ্যুম্ন নামৰ দাবীৰ দেশৰ ৰজাজনে সাধনা কৰিছে। কি সাধনা? আত্মসাধনা। আত্মসাধনাত কেতিয়াও জেদ থাকিব নালাগিব। আত্মসাধনাত কেতিয়াও ভেদ থাকিব নালাগিব। আত্মসাধনাত কেতিয়াও অহংকাৰ থাকিব নালাগিব। অগস্তি ঋষি কৈছে কিয়? এই ইন্দ্ৰদ্যুম্ন ৰজাৰ যিকণ কম আছিলে, সেইকণ পূৰ কৰি দিবলৈ গৈছিলে। তুমিতো জীৱ, তুমি ঈশ্বৰ যিমান সাধনা কৰিলেও তুমি ঈশ্বৰক নোপোৱা, পৰিপূৰ্ণকৈ তুমি নোপোৱা, আংশিকভাৱেহে পাবা। গতিকে তোমাক মই ঈশ্বৰৰ পৰিপূৰ্ণতাৰ প্ৰাপ্তি দিবলৈ পাওঁ। অগস্তি ঈশ্বৰ ৰূপ, মনৰ শুদ্ধতাৰ ৰূপ, পবিত্ৰতাৰ ৰূপ, পুণ্য ৰূপ, ধৰ্মৰূপ, ঈশ্বৰ তত্ত্বৰ ৰূপ। সেইটো কাৰণে সপ্ত সমুদ্ৰৰ জল তেওঁ পান কৰি দিছিলে। যেতিয়া কি হ'লে? যেতিয়া অসুৰে সমুদ্ৰত গৈ লুকাই আছিলে ইন্দ্ৰৰ লগত যুদ্ধ কৰোঁতে, বৃত্তাসুৰ, মানে বাৰু যেতিয়া অগস্তিক স্তুতি কৰিছিলে, হে অগস্তি ঋষি, আপুনি ঈশ্বৰ স্বৰূপ, এই অসুৰজনে মোৰ লগত যুদ্ধ কৰি থাকোঁতে সমুদ্ৰত গৈ লুকাই দিয়ে, মই তাক বধ কৰিব নোৱাৰোঁ, আপুনি মোক কৃপা কৰক। অগস্তিয়ে হৰিক ধ্যান কৰিলে, সপ্ত সমুদ্ৰৰ জল গোটেইখিনি পান কৰি দিলে, আৰু সেই অসুৰটো ওলাই গ'ল। সপ্ত সমুদ্ৰৰ জল পান কৰাৰ পাছতো অগস্তিয়ে ভগৱান কৃষ্ণক কৈছে, হে ত্ৰৈলোকী নন্দন, মই তোমাৰ চৰণৰ অকণমান ধূলি, মই তাতকৈ বেছি একো নহয়। এয়া তোমাৰ কিবা তুমি কৰিছা, এয়া তোমাৰ মহিমা দেখুৱাইছা। মোৰ দৰে এটি সাধাৰণ জীৱ এনে কাম কৰিব নোৱাৰে। অগস্তি হ'ল মনৰ শুদ্ধতা আৰু পবিত্ৰতা। সমস্তখিনি কৰাৰ পাছতো তেওঁ নিজক স্বীকৃতি নিদিলে। কাক স্বীকৃতি দিলে? ভগৱন্ত প্ৰভুক স্বীকৃতি দিলে। সেইটো কাৰণে ভগৱন্ত প্ৰভুৱে কি কৰিলে? যে মই তোমাক বৰ দিছোঁ,
তোমাক মই দুহাত দাঙি আশীৰ্বাদ দিছোঁ, তুমি যাক যিটো ক'বা সেইটো মানি ল'ব লাগিব, আৰু যদি নেমানে তেতিয়াহ'লে তাৰ কিন্তু অঘটন ঘটিব। তাৰ পাছতেই অগস্ত্যী কি হ'ল, দাক্ষিণাত্যৰ পৰা বিন্ধ্য পৰ্বত পাৰ হৈ আহিব লগা হ'ল। বিন্ধ্যক ক'লে, হেৰৌ বিন্ধ্য, তই এতিয়া চাপৰ হৈ দে, মই দাক্ষিণাত্যলৈ যাব লাগে, তই ইমান ওখ হৈ থাকিলে মই কেনেকৈ পাৰ হৈ যাম। বিন্ধ্য পৰ্বতে অগস্ত্যক চিনি পালে। অন্তৰৰ শুদ্ধতা, পবিত্ৰতা, আত্মাৰো বিচৰৰূপ এইজন ঋষিয়ে কিয় জগত ভ্ৰমণ কৰে, জগতৰ কল্যাণৰ কাৰণে, জীৱৰ মংগলৰ কাৰণে আৰু এই জগতৰ উদ্ধাৰৰ কাৰণে। সেইটো কাৰণে বিন্ধ্য পৰ্বতে কি কৰিলে, অগস্ত্যৰ চৰণৰ আশীৰ্বাদ ল'লে। হে ঋষি শ্ৰেষ্ঠ, মই আপোনাৰ চৰণ পাইছোঁ, মই আপোনাৰ চৰণৰ আশীৰ্বাদ পাইছোঁ, মই ওখ হয়, কিন্তু আপোনাৰ কাৰণে মই যিমান চাপৰ হৈ দিব লাগে মই সিমান চাপৰ হৈ দিম। বিন্ধ্য পৰ্বত 3 ভাগৰ 2 ভাগ চাপৰ হৈ দিলে, এভাগ থাকি গ'ল। অহংকাৰ 3টা, এটা ৰাজসিক, এটা তামসিক, এটা সাত্বিক। সাত্বিকলৈকে নামি দিলে, ৰাজসিক আৰু তামসিক 2 অহংকাৰ তেওঁ কি কৰি দিলে, চাপৰ হৈ দিলে তত্ত্বৰূপত। যেতিয়ালৈকে আমাৰ অহংকাৰবিলাক সাত্বিকৰ লগত এক হৈ দিব নোৱাৰিব, তেতিয়ালৈকে আমিও বিন্ধ্য পৰ্বতৰ নিচিনাকে অহংকাৰত ওখ হৈ থাকিব লাগিব। অগস্ত্যৰ বাক্য ৰক্ষা কৰি বিন্ধ্য পৰ্বত চাপৰ হৈ দিলে, আৰু অগস্ত্য ঋষি এইফালে পাৰ হৈ আহিলে, আৰু কোনোদিন ঘূৰি নগ'ল। বোলে কিয়, তোৰ ৰজগুণ আৰু তমগুণ কোনোদিন উচ্চ হ'ব নালাগে, তই সদায় সৎ সাত্বিক গুণতেই থাক। সেইজন অগস্ত্যে বিন্ধ্য পৰ্বত পাৰ হৈ আহি এইবাৰ ইন্দ্ৰদ্যুম্ন ৰজাৰ আশ্ৰমলৈ আহিছে, যে মই এটা পৰ্বতক উদ্ধাৰ কৰিছোঁ, এইবাৰ মই এজন বিষ্ণুৰ ভকতক উদ্ধাৰ কৰিম। কিমান পুণ্য আৰু শ্ৰেষ্ঠ ঋষি, এবাৰ আমি ভাবি চালেই হ'ল। এটা পৰ্বতক উদ্ধাৰ কৰিছে, সপ্ত সমুদ্ৰক উদ্ধাৰ কৰিছে, সেইজন পৰম পবিত্ৰ অগস্ত্য ৰূপী ঋষিয়ে ইন্দ্ৰদ্যুম্ন নামৰ এটা জীৱক উদ্ধাৰ কৰিবলৈ আহিছে। ইন্দ্ৰদ্যুম্নই চিনি নেপালে ঋষি। এই চিনি নোপোৱাৰ কাৰণটোকে কাক কৈছে, পৰীক্ষিত নিপতিক কৈছে। কোনে, সুখদেৱ ভগৱানে। যে তুমি যিদিনাখনলৈকে ঈশ্বৰ তত্ত্বক চিনি নাপাইছিলা, সেইদিনাখনলৈকে তুমি মৃগৰ পাছত দৌৰি আছিলা। যিদিনাখনে তুমি ঈশ্বৰ তত্ত্বক চিনি পালা, সেইদিনাখনৰ পৰা তুমি আহি গংগাৰ পাৰ পালাই। গতিকে গংগাৰ পাৰত কৃষ্ণ কথা, ভাগৱত কথা, অমৃত কথা, এই 8ম স্কন্ধৰ কথাখিনি পৰীক্ষিত নৃপতিৰ কথাকে কৈছে। এই আগে পাছে অসংখ্যাত হিছে বেৰি আছে, যদি চায় বহি দেখি দেখিলন্ত পাছে। অগস্ত্য কি আত্মাৰূপ গুৰু, তেওঁৰ লগত বাকী ঋষিসকল তেওঁক সেৱা সৎকাৰ কৰি থাকে, কাৰণ সেইজন ঋষিৰ চৰণ সেৱা কৰিলেহে ঈশ্বৰ সন্তুষ্ট হ'ব। মৌনে বহি আছা ৰাজা ৰহস্য থানত, নচলিলা গাঁও নকৰিলা প্ৰণিপাত। অগস্ত্যক দেখি সমুদ্ৰৰ জল পান কৰিবলৈ লোৱাৰ কাৰণে সিন্ধুৰাজ আহি অগস্ত্যক সেৱা কৰিছে। সমুদ্ৰৰ পৰা আহি বিন্ধ্য পৰ্বত দেৱতা আহি অগস্ত্যক সেৱা কৰিছে চৰণ চুই। মই যিমান চাপৰ হ'ব লাগে সিমান চাপৰ হ'ম, হে ঋষি ভগৱান, মোক আপোনাৰ আশীৰ্বাদ লাগে। কিন্তু ডাঙৰ ভুলটো কোনে কৰিলে, ভুল নকৰিলে সমুদ্ৰই। সেইটো কাৰণে সমুদ্ৰ কি, সমুদ্ৰ হ'ল আটাইতকৈ শেষ তত্ত্ব। নদী যদি গৈ কেনেবাকৈ শেষ তত্ত্ব সমুদ্ৰত পৰে, তেতিয়াহ'লে নদী সাৰ্থক হয়। আটাইতকৈ ওখ তত্ত্বটো কি, আটাইতকৈ ওখ তত্ত্বটো হ'ল বিন্ধ্য। সেইটো কাৰণে সপ্ত সমুদ্ৰৰ জলপান কৰিছে অগস্ত্যে। এই সমুদ্ৰক চাপৰ হ'বলৈ আজ্ঞা দিছে এই অগস্ত্যে। এইজন অগস্ত্যৰ বাক্য মানিলে কোনে, সমুদ্ৰই। বাক্য মানিলে পৰ্বতে, কিন্তু নেমানিলে, কিন্তু নিচিনিলে, নুবুজিলে কোনে, জ্ঞানী ৰজা ইন্দ্ৰদ্যুম্নই। পৰীক্ষিত নৃপতিক সেইটোকে কৈছে যে তুমি পাণ্ডৱৰ পুণ্যমান বংশত তুমি জন্ম লৈ
বিষৰূপী ধৰ্মৰ ভংগপদক তুমি জোৰা লগাই দিছিলা। এইজন পৰীক্ষিতে কান্ধত ধনু লৈ আকৌ মৃগ চিকাৰ কৰিবলৈ কিয় গৈছিলা? গতিকে তোমাৰ আত্ম অনুশোচনা হ'ব লাগিব, তোমাৰ আত্ম উপলব্ধি হ'ব লাগিব। অষ্টম স্কন্ধৰ গাহ গজেন্দ্ৰৰ কথাৰে সৈতে তোমাৰ লগত থকা গজেন্দ্ৰৰূপী অহংকাৰ তোমাৰ পৰা সমোলঞ্চে আঁতৰ হ'ব লাগিব। সেইটো কাৰণে এই অগস্ত্যী ঋষিৰ পৰম পবিত্ৰ কথাখিনি অষ্টম স্কন্ধত গজেন্দ্ৰৰ পূৰ্বজন্মৰ তত্ত্বৰে সৈতে আমাক বেকত কৰিছে। এই পূজা দিয়ে ৰিলা নৰেশ্বৰ এ দেখি কোপ কৰিলাই গস্ত ঋষিবৰ। এতিয়া তেওঁ মৌন ব্ৰত পালন কৰি আছে, মুখেৰে নামাতে, জেদ ধৰি আছে, মই ব্ৰত পালন কৰিছোঁ। ব্ৰত কাৰ কাৰণে? ব্ৰতটো ঈশ্বৰ সন্তুষ্ট কৰিবৰ কাৰণে। যদি স্বয়ং ভগৱানে আহি গ'ল তেতিয়াহ'লে ব্ৰত কালে? অগস্ত্যটো ঈশ্বৰ ৰূপত আহিছে। তুমি মৌন ব্ৰত পালন কৰি মুখেৰে নামাতি জড় সাধনা কৰি ভকতক চিনি নোপোৱাকে তুমি কি ঈশ্বৰ সাধনা কৰিছা? এয়া আমাক দিয়া শিক্ষা হয়নে নহয়? আমি যে কওঁ যে মই বৰ ব্যস্ত আছোঁ দেই, এতিয়া কথা পাতিব নোৱাৰোঁ। আৰে অতিথি ঈশ্বৰ স্বৰূপ, তোমাৰ ব্যস্ততাক খন্তেক সময় তুমি স্তমিত কৰা। এজন অতিথিক তুমি বাক্য এষাৰ দি, তোমাৰ মনৰ মুখৰ এটা মিঠা মাত দি তুমি সন্তুষ্ট কৰাৰ যিটো আশীৰ্বাদ ঈশ্বৰৰ কৃপাত পাইছা, তোমাৰ যিমান কৰ্ম নাথাকক তুমি সেইকণ সময়ত আত্মসংযমেৰে সৈতে সেই কৰ্মক অকণমান ৰ'বলৈ দিয়া। আমাক শিকাইছে ভাগৱত শাস্ত্ৰই, আমাৰ নিচিনা গজেন্দ্ৰক শিক্ষা দিছে। আমি যে অতিথিক ঈশ্বৰ জ্ঞান নকৰোঁ, আমি যে অতিথি আহিলে মানে যে ল'ৰাটোক বা ছোৱালীজনীক কৈ দিওঁ মই আহি, কোনোবা আহিছে নেকি বোলে, মই ঘৰত নাই বুলি কৈ দে। ভাগৱত পাঠ পাতিলে ক'ত আশীৰ্বাদ হ'ব? আগতে অতিথিয়ে অভিশাপ দিয়ে থৈছে। আচলজনে অভিশাপ দি গ'ল আকৌ ভগৱন্তৰ চৈতন্য ক'ত হয়? ভকততে হয়। ভকতে যদি তোমাক অভিশাপ দি গ'ল, ভগৱানে তোমাক ক'ত উদ্ধাৰ কৰিব? আমাক সেই শিক্ষাটো দিব বিচাৰিছে। তোমাৰ যি তপ নাথাকক, তোমাৰ যি জপ নাথাকক, তোমাৰ যি কৰ্ম নাথাকক, তোমাৰ যি ব্যস্ততা নাথাকক, অতিথি তোমাৰ গৃহধাম শুদ্ধ কৰিবৰ কাৰণে অহা শুদ্ধ অন্তৰৰ অগস্ত্যী ৰূপ। এই অগস্ত্যী ৰূপী অতিথিৰ যদি কেনেবাকৈ চৰণ পাইছা, তুমি ভাও ধৰি মৌন ব্ৰত নাপালিবা। তুমি ব্যস্ততা দেখুৱাই ল'ৰা ছোৱালীক নক'বা মই ঘৰত নাই বুলি কওঁগে বুলি। এইবিলাক অধৰ্ম অন্যায় যাতে ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰা ভকত বৈষ্ণৱৰ নহয়, এইটো কাৰণে অষ্টম স্কন্ধত আমাক এই কথাখিনি দিছে, যাতে আমি অতিথি আৰু ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নেদেখোঁ। অতিথি সেৱা মানে ঈশ্বৰ সেৱা, এইটো ভাগৱত শাস্ত্ৰই বুজাব বিচাৰিছে আমাক। এই ইন্দ্ৰদ্যুম্ন ৰজাই অতিথিক অমান্য কৰিলে। অতিথি কিয় আহিছিলে? একো বিচাৰি অহা নাই, অগস্ত্যৰ একো কমি নাই। যিজনে সপ্ত সমুদ্ৰৰ জল পান কৰি দিব পাৰে তেওঁক এগিলাচ জল দি সন্তুষ্ট কৰিব পাৰিব? যিজনে বিন্ধ পৰ্বতক চাপৰ হৈ দিবলৈ ক'ব পাৰে সেইজনক কিবা বাহন চাহন দি সন্তুষ্ট কৰিব পাৰিব? কেতিয়াও নোৱাৰে। গতিকে অগস্ত্যী গৈছে জীৱক উদ্ধাৰ কৰিবৰ কাৰণে। এইবাৰ ইন্দ্ৰদ্যুম্ন আহি দৌৰি আহি মোৰ চৰণত স্পৰ্শ কৰক, মোৰ চৰণৰ পবিত্ৰতা তেওঁ স্মৃতিত স্পৰ্শ কৰক, আৰু এইবাৰেই তেওঁ কি হৈ যাওক? ভকতৰ পৰা ভগৱান হৈ যাওক। আহিছিলে ইন্দ্ৰদ্যুম্নক ভগৱানৰ ৰূপ দিবৰ কাৰণে, ভগৱানৰ তত্ত্ব দিবৰ কাৰণে, ভগৱানৰ মৰ্যাদা দিবৰ কাৰণে, ভগৱানৰ শক্তি আৰু সামৰ্থ্য দিবৰ কাৰণে। কিন্তু কি হৈ গ'ল? নিজৰ জেদ ভাৱ, নিজৰ অহংকাৰ ভাৱ, নিজৰ অজ্ঞান আৰু মোহতাৰ কাৰণে কি হৈ গ'ল? নেমাতিলে ঋষি। কি কৰিলে? হাতীৰ নিচিনাকে মূৰ জোকাৰিলে, হয়নে? পাণত বশিষ্ঠ, অন্তৰত অগস্ত্যী, মুখপদ্মত অংগীৰা, এইসকল ঋষি বহিয়ে আছে, চব চাই আছে। এই অগস্ত্যীয়ে যেতিয়া কপট ভাৱটো দেখিলে, অগস্ত্যী তেতিয়া ইমান শান্ত প্ৰশান্ত, ইমান কৃপাময় সেইজন ঋষিৰ ক্ৰোধ আহি গ'ল। গতিকে ভকতৰ ক্ৰোধ হ'লে কিন্তু ডাঙৰ অতন্ত্ৰ ঘটে। সেইটো কাৰণে কৃষ্ণ আমাৰ দায় দুখ নধৰিব আকৌ দেই।
হয়নে বাৰু? ভগৱানলৈ ইমান ভয় নালাগে, ভকতলৈ যিমান ভয় লাগে। কৃষ্ণ এ ৰাম এ কুপৰ বেগত ঋষি অনৃপতি কপতি অ দিবা কলা গিলা সাপ হে কৰিয়া যুগুতি অ ইটো দুষ্ট চিত্ত জানো হে অসাধু নিশ্চয় এ একো সাধু হন্তে নয়ো হে বুদ্ধি কপাও এ আজি আৰু কেন বাহ্মণ অবমান ঐ এহি হেতু তামসিক এ জন্মে হৌকে হৌক স্থান। অগস্তি কি ব্ৰহ্মাৰ পুত্ৰ, ব্ৰহ্মাৰ নাতি, এইটো কাৰণে তেওঁ ব্ৰাহ্মণ। ব্ৰাহ্মণ মানে কি? ব্ৰহ্মময়। ব্ৰহ্মময় ঈশ্বৰ তত্ত্ব তেওঁ। এই ব্ৰহ্মময় ব্ৰাহ্মণ্য দেৱক ভগৱন্ত প্ৰভুৱেও সেৱা সৎকাৰ কৰে। কিন্তু কি হ'ল? ইন্দ্ৰদুম্নই মৌনব্ৰত পালন কৰি ব্ৰাহ্মণক চিনিয়ে নাপালে, ঈশ্বৰৰ অংশক চিনিয়ে নাপালে। এইটো কাৰণে তেওঁ কুধাম্বিত হৈ গ'ল। আৰে তই সন্ত মহন্ত সাধুক চিনি নাপাওঁ, এই সাধু সন্ত মহন্ত তোৰ পৰা কিবা বিচাৰি আহিছে, ইচ্ছা কৰি তোক আশীৰ্বাদ দিবলৈ আহিছিলোঁ, আৰু তই মুখৰ মাত খাও দিব নোৱাৰা হ'লে তোৰ ইমান কপট হ'ল। সেইটো কাৰণে কি হৈ গ'ল? ঐ ঋষিয়ে দুটা বস্তু দুফালে লৈ ফুৰে, এফালে অভিশাপ, এফালে আশীৰ্বাদ। যদি ঋষি সন্তুষ্ট হৈছে গোটেই জনমে জনমে উদ্ধাৰ হৈ যাবা, যদি বিতুষ্ট হৈছে তোমাক আৰু ভগৱানে উদ্ধাৰ কৰিব নোৱাৰে। 1000 বছৰ কষ্ট পালে কোনে? ইন্দ্ৰদুম্ন ৰজাই। 1 বছৰ 2 বছৰ নহয়, সহস্ৰ বছৰ। গা গজেন্দ্ৰৰ যুদ্ধখন কিমান দিন চলিছিল? 1000 বছৰ চলিছিল। এদিন দুদিন নহয়, 1000 বছৰ চলিছে। 1000 বছৰ কষ্ট পাইছে মানে। গতিকে ঋষিৰ ব্ৰহ্মময় বাক্যত ঈশ্বৰৰ কিমান শক্তি নিহিত থাকে আমাক সেইটো অনুভৱ কৰিবলৈ গৈছে। ঐ আজিকালি ঋষিমুনি নাই, আজিকালিতো ঋষিমুনিতকৈও ভয় লগা। আপোনালোকে গম পাইছেনে নাই নাজানো, হয়নে বাৰু? আগৰ ঋষিমুনিয়ে ক'লে মানে অন্ততঃ 100 বছৰ লাগে, 7 দিন লাগে। ঐ আজিকালি ভকতে ক'লে একেদিনতেই হয়। কলিৰ ভকতৰ লগত আৰু শক্তি দিছে ঈশ্বৰে। সেইটো কাৰণে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমি আমাৰ আত্মশুদ্ধ কৰিব লাগিব। আমি ভগৱানক ভয়ত ভক্তি কৰিলে নহ'ব, আমি ভগৱানক শ্ৰদ্ধাত ভক্তি কৰিব লাগিব। আমি ভকতক ভয় কৰোঁ তেওঁ কিবা এটা বেয়া পাব বুলি নহয়, আমি ভকতক শ্ৰদ্ধা কৰিব লাগিব। কিয়? তেওঁৰ লগত থকা অন্তৰ আত্মা ঈশ্বৰ যাতে আমাৰ প্ৰতি সদয় হয়। সেইটো কাৰণে আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম লাগিব। তাৰ অগস্তি ঋষিয়ে গম পালে কি যে এই ইন্দ্ৰদুম্ন ৰজাৰ লগত দেখোন প্ৰেমেই নাই, ই কি বৈষ্ণৱ হৈ ঈশ্বৰ সেৱা কৰিছে। এই প্ৰেম যদি থাকিলেহেঁতেন তেওঁ ঋষি অহা দেখি দৌৰি আহিলেহেঁতেন। তেওঁ ভক্তিভাৱত প্ৰেমত গদগদ হৈ ভগৱন্ত প্ৰভুৰ নাম ল'লেহেঁতেন। কিন্তু ই কি ভাও ধৰি আছে? ঋষিটো অন্তৰ্যামী। সেইটো কাৰণে এতিয়া কি কৰিছে? এই তেওঁ ঈশ্বৰৰ ভাও ধৰা ভক্তি কৰাৰ কাৰণে এতিয়া যিটো পাব লাগে সেইটো পাব। সেইটো কাৰণে এইটো আমাক কৈছে আচলতে আমি যাতে শ্ৰদ্ধাশীল হওঁ, আমি যাতে ঈশ্বৰীয় প্ৰেম আমাৰ হৃদয়ত ৰাখোঁ, আমি যাতে আজি আপোনালোকক শ্ৰদ্ধা কৰা নহয়, কেতিয়াবা বাটে পথে লগ পালেও বাপজনা নমস্কাৰ বুলি আমি যাতে শ্ৰদ্ধা কৰোঁ। আজি ইয়াক চৰণ জুই সেৱা কৰি কাইলৈ ৰাস্তাত দেখিলে যদি আমি আপোনাক দেখিলে ইফালে মুখ কৰি দিওঁ, তেতিয়াহ'লে অগস্তিয়ে দিয়া অভিশাপটো আমাৰ লগে লগে লাগিবনে নালাগে? বেলেগ লাগিছে জানো? নালাগে। সেইটো কাৰণে পৰীক্ষিতে কৈছে যে মই উদ্ধাৰ হৈ গ'লো। কিয় উদ্ধাৰ হৈ গ'লো বুলি পৰীক্ষিতে? বোলে মই আপোনাৰ চৰণ পালোঁ। গুৰুৰ চৰণ নোপোৱালৈকে কেতিয়াও জীৱ উদ্ধাৰ নহয়। যি গুৰুক ভক্তি আৰু শ্ৰদ্ধা কৰে সি জীৱক শ্ৰদ্ধা আৰু ভক্তি কৰিব।
সি বয়োজ্যেষ্ঠজনক শ্ৰদ্ধা আৰু ভক্তি কৰিব, সি শিক্ষাগুৰুজনক শ্ৰদ্ধা আৰু ভক্তি কৰিব, সি সমাজৰ প্ৰত্যেকজন শ্ৰেষ্ঠ জ্যেষ্ঠ ব্যক্তিক সি ভক্তি আৰু শ্ৰদ্ধা কৰিব। কিয়? গুৰুৱে তাক ভক্তি জ্ঞান আৰু বৈৰাগ্য লাভ হওক বুলি আশীৰ্বাদ দিয়া আছে। সকলো অথলে গ'লেও গুৰুৰ আশীৰ্বাদ কেতিয়াও অথলে নেযায়, যিদৰে অভিসম্পাতো বিফল নহয়। এটা পৰীক্ষিত নিপতিক সেই কথাখিনিকে কৈছে যে তোমাৰ ভাগ্য বেয়া নহয়। তুমি যে ভাবিছা যে মোৰ বেয়া দিন আহি গৈছিলে, তোমাৰ ভাগ্য বেয়া নহয়। তোমাৰ এটা বেয়া সময় অহাৰ কাৰণেহে ভাল দিন এটা উপগত হ'ল। তোমাৰ যি হ'ল তুমি ভাল হ'ল বুলি এটা ভাবি লোৱা। এই যে ঋষিয়ে যে তোমাক অভিসম্পাত দিলে, অভিসম্পাত তুমি পালা, কিন্তু তাৰ কাৰণে তুমি গুৰুৰ চৰণ পালা। এটা বেয়া হ'ল, কিন্তু এটা তোমাৰ ভাল হ'ল। হে ৰাম, এই অদ্ভুত আশ্চৰ্য ঋষি ভক্তিতে প্ৰধান, এই ছাত্ৰগণে সমে পাছে গৈলা নিজ স্থান। হে ৰাম, ইন্দ্ৰদ্যুম্ন মহাৰাজা ঋষি ধৰ্মে স্থিত, এ সাপ পায়া অদিষ্টক এ চিন্তিলা হৃদিত। অগস্ত্যই ঋষি অভিশাপ দিয়ে দিলে নহয়, তই তামসজনীত জন্ম হ'ব বুলি, তই শ্ৰেষ্ঠজনীত জন্ম লৈ এয়াহে কৰিলি। এ মোৰ হেন কৰ্ম আছে এই ঈশ্বৰ ইচ্ছাত, হে মহাঋষি অগস্ত্যৰ এ দুখ নাহিয়াত। সেইটোকে দেখালে। পৰীক্ষিতে অভিসম্পাত দিয়াৰ পাছত সেই ঋষিজনক দোষাৰোপ কৰা নাছিলে। সেইটো কাৰণে বৈষ্ণৱ। ইন্দ্ৰদ্যুম্নও বৈষ্ণৱ। কিয় ইন্দ্ৰদ্যুম্ন বৈষ্ণৱ? অগস্ত্য ঋষিয়ে অভিসম্পাত দিয়া স্বত্তেও ঋষিজনক সেৱা কৰিছে, যে মোৰ ভাগ্যত যিটো আছিলে আপুনি সেইটোহে দিছে। মোৰ আজি ভুল হ'ব লগা আছিলে হ'ল, আপুনি মোক অভিসম্পাত দিব লগা আছিলে দিলে, কিন্তু সেই ঋষি শ্ৰেষ্ঠ। আপোনাৰ দৰে ঋষিজনৰ প্ৰতি মোৰ যাতে সদায় শ্ৰদ্ধা আৰু ভক্তি হয়। মই ঈশ্বৰক পাহৰিম বুলি আপুনি যদিও অভিসম্পাত দিছে, এবাৰ হ'লেও কৃপা কৰি আপুনি কওক, বোলে কি অন্তিম সময়ত যাতে মোক হৰিক স্মৰণ হয়। বৈষ্ণৱ যে অন্তিম সময়ত হ'লেও কাক স্মৰণ হওক বুলি আশীৰ্বাদ দিবলৈ গ'লে যে মোৰ হৰিক স্মৰণ হয়, তেতিয়া অগস্ত্যই ক'লে ঠিক আছে বাৰু, তই শেষত হ'লেও তই তোৰ ভুলটো বুজি পালি, আৰু মই যে তোক অভিশাপ দি বেয়া কাম কৰা নাই, তই যেতিয়া এইটো অনুভৱ কৰিলি, ঠিক আছে বাৰু, মই তোক শেষত বাৰু এটা আশীৰ্বাদো দিছোঁ, বোলে কি অন্তিম সময়ত তই ঈশ্বৰক দেখা পাবি।